হেল্ল' বন্ধুসকল, তো বহুতে মোক ৰিকুৱেষ্ট কৰি আছিল যে এপ্লিকেশ্যনটো উইথড্ৰ কৰাৰ পিছত কেনেকৈ ৰিএপ্লাই কৰে। উইথড্ৰ কৰা মানে যিহঁতৰ মানে ভুল হৈছে, এড্ৰেছ বা যিকোনো ভুল হৈছে, সিহঁতে কেনেকৈ উইথড্ৰ কৰি আকৌ ৰিএপ্লাই কৰিব। তো প্ৰথমে আমি ইয়াত চাৰ্চ কৰিম আছাম DIDS যিটো ৱেবছাইট আছে, সেইটো আমি ইয়াত চাৰ্চ কৰিম গুগলত। ইয়াৰ পিছত প্ৰথমে চাওক যিটো ৱেবছাইট আছে আছাম DIDS, সেইটোত আমি ক্লিক কৰিম। তো এতিয়া আমি মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি লগ ইনত ক্লিক কৰিম। ইয়াৰ পিছত মেইন যিটো আমাৰ প্ৰফাইল হয় সেইটো অ'পেন হ'ব। অ'পেন হ'লে চাওক ওপৰত যি লিখা আছে এপ্লাইড বুলি, তো উইথড্ৰ কৰাৰ কাৰণে সেই আমি এপ্লাইডত ক্লিক কৰিম। গ'লে চাওক ইয়াত মানে এপ্লিকেশ্যন ষ্টেটাছটো দেখাই আছে, তো উইথড্ৰ কৰাৰ কাৰণে আমি আকৌ ইয়াত ক্লিক কৰিম। তাৰপিছত চাওক যিটো 3টা ডট আছে সেইটোত আমি ক্লিক কৰিম। ক্লিক কৰিলে যিটো উইথড্ৰ এপ্লিকেশ্যন বুলি লিখা আছে সেইটোত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত কনফাৰ্ম মাৰিলে এটা OTP আহিব, তো OTPটো ইয়াত দিব, দি ছাবমিট কৰিব। তাৰপিছত চাওক ছাকচেছফুলি হৈ গ'ল উইথড্ৰন। তো এতিয়া আমি যিটো কাৰ্ড চিন ওপৰত দি আছে সেইটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত চাওক যিটো মানে হোম পেজ আছে সেইটোত আমি আকৌ আহিলোঁ। তো হোম পেজটো অ'পেন হোৱাৰ পিছত এতিয়া আমি চেক কৰিম যে মানে উইথড্ৰন হ'ল নে নাই। তো এপ্লাইড যি লিখা আছে সেইটোত ক্লিক কৰিম আমি। ক্লিক কৰিলে ইয়াত চাওক, ইয়াত মানে আগৰ যিটো এপ্লিকেশ্যন আছিল সেইটো এতিয়া নাই, যিহেতু এপ্লিকেশ্যনটো উইথড্ৰন হৈ গৈছে। তো এতিয়া বেক হৈ তো স্কিমছটো ইয়াত আহি গৈছে। তো যিটো জীৱন প্ৰেৰণা লিখা আছে ইয়াত আমি ক্লিক কৰিম এতিয়া। ইয়াৰ পিছত আপুনি মানে প্ৰথমে যেনেকৈ এপ্লাই কৰিছে সেইটোৱে এতিয়া মানে ৰিএপ্লাই কৰিব। তো ইয়াত আমি কনফাৰ্ম মাৰিলোঁ। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেঞ্চ ইয়াত য়েছ দিলোঁ। তাৰপিছত কণ্ট্ৰাক্টৰ ইয়াত ন' দিব, ইয়াত ন' দিলোঁ। তাৰপিছত ইয়াতো নৈ দিব লাগিব, ইয়াতো ন' দিলোঁ। এনেকৈ মানে যেনেকৈ প্ৰথমে এপ্লাই কৰিছিল আপুনি ঠিক তেনেদৰে ইয়াত কৰিব। গ্ৰেজুৱেট পাছ ইয়াত য়েছ দিলোঁ আমি। ইয়াৰ পিছত আমাক এইকেইখন ডকুমেণ্ট লাগিব, আধাৰ কাৰ্ড আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট। এইটো দি প্ৰচিডত আমি ক্লিক মাৰিলোঁ। তাৰপিছত এইবিলাক যিবোৰ বেছিক ডিটেইলছ আছে, নেম, ফাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, মোবাইল নম্বৰ, ইমেইল ID, আধাৰ নম্বৰ, পেন নম্বৰ, এইবিলাক ভালকৈ দিব আৰু আপোনাৰ কলেজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব, দি কনফাৰ্ম মাৰিব। তাৰপিছত এড্ৰেছটো আপুনি ইয়াত দিব, ডিষ্ট্ৰিক্ট, ছাব ডিভিশ্যন আৰু পিনক'ড। ইয়াৰ পিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াত ছিলেক্ট কৰিব, ইউনিভাৰ্চিটি, কলেজ, তাৰপিছত কোনখন ডিষ্ট্ৰিক্টত হয় সেইটো আৰু কি ডিগ্ৰী। আৰু যি ইয়াত লিখা আছে ডেট অফ গ্ৰেজুৱেশ্যন, এইটো আপোনাৰ যিটো মাৰ্কশ্বিট আছে তাতে লিখা থাকে, সেইটো ইয়াত দিব। ইয়াৰ পিছত আপুনি বেংক ডিটেইলছ, ইয়াত নেম, বেংক একাউণ্ট নাম্বাৰ, তাৰপিছত বেংক নেম, ব্ৰাঞ্চ, সেইবোৰ আপুনি ইয়াত ভালকৈ দিব, যিহেতু ইয়াৰ পৰাই আপোনাৰ টকাটো আহিব। তাৰপিছত আমি এতিয়া লাষ্ট যিটো আছে ডকুমেণ্ট আপলোড কৰাৰ আগতে আপুনি আধাৰ কাৰ্ড আৰু গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট যিটো আপুনি পাইছে সেইটো 200 KB তলত বনাই ল'ব, JPG বা PNG ফাইলত বনাই লৈ ইয়াত আপুনি আপলোড কৰিব। মই ইয়াত দেখাব নোৱাৰোঁ যিহেতু মানে ৰেকৰ্ড কৰোঁতে অলপ প্ৰব্লেম হৈছিল, কিন্তু মোৰ মানে ৰিএপ্লাই হৈ গৈছিল। তো আপুনি ইয়াত দি তাৰপিছত যিটো নিচত লিখা আছে চেল্ফ ডিক্লেৰেশ্যন, সেইটোত আপুনি ক্লিক কৰি কেপচাটো দি আপুনি ফাইনেল ছাবমিট কৰিব। তো ছাবমিট কৰাৰ পিছত যেতিয়া আপুনি ফাইনেল ছাবমিট কৰিব তেতিয়া এটা এপ্লিকেশ্যন ID ওলাব। চাওক এই যে মই ফাইনেল ছাবমিট কৰাৰ পিছত এনেকৈ মানে শ্ব' হৈছিল। তো এতিয়া মই ইয়াৰ পৰা যিটো এপ্লিকেশ্যন হয় সেইটো মই ডাউনলোড কৰিম। তো বন্ধুসকল, উইথড্ৰন কৰাৰ পিছত ৰিএপ্লাই হৈ গ'ল। আৰু যদি কিবা মানে কুৱেশ্যন থাকে তেন্তে কমেণ্ট কৰিব, মই ৰিপ্লাই দিম। তো থেংক ইউ ভিডিঅ'টো দেখাৰ কাৰণে। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, প্লিজ।